নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো লোকসভা নিৰ্বাচনৰ পূৰ্বে এবাৰ কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে কংগ্ৰেছত যোগদান কৰিছে 2 শতাধিকৰো অধিক লোকে কোট কংগ্ৰেছতে বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু কংগ্ৰেছত যোগদান কৰি বিজেপিৰ বিৰুদ্ধে কি হুংকাৰ প্ৰদান কৰিছে নিৰ্বাচনৰ পূৰ্বে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে এবাৰ বিজেপিক ভেটিবলৈ সাজু হৈছে কংগ্ৰেছ একেলগে 250 গৰাকীৰো অধিক লোকে যোগদান কৰিছে কংগ্ৰেছত নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰত শক্তি প্ৰদৰ্শনৰ লক্ষ্য কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ খবৰ গহপুৰৰ ৰাজগড়ত কংগ্ৰেছৰ এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে এটা পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছতো যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে একেলগে 250 গৰাকীৰো অধিক লোকে কংগ্ৰেছত যোগদান কৰাৰ বাতৰি মুহূৰ্তত আহি পৰিছে নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰ লোকসভা সমষ্টিত শক্তি প্ৰদৰ্শনৰ লক্ষ্য এবাৰ কংগ্ৰেছৰ গহপুৰৰ ৰাজগড়ত কংগ্ৰেছৰ এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে দৃশ্যাংশ আহি পৰিছে পুনে দৃশ্যাংশ দেখুৱাম আৰু এইসকল লোকে 2 শতাধিক লোকে কংগ্ৰেছত যোগদান কৰাৰ দৃশ্যাংশ মুহূৰ্তত আহিছে আৰু বিজেপিৰ বিৰুদ্ধে কেইবাটাও হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছত যোগদান কৰি 2 শতাধিক লোকে আৰু নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰত শক্তি প্ৰদৰ্শনৰ লক্ষ্য এবাৰ কংগ্ৰেছৰ আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো ইয়াৰ পিছত আমি সোনাপুৰ মণ্ডল कांग्रेस जिंदाबाद कांग्रेस जिंदाबाद रामलाल गांधी खड़गे जिंदाबाद राहुल गांधी जिंदाबाद सोनिया गांधी जिंदाबाद निखिल भारत कांग्रेस कमिटी जिंदाबाद निखिल আহিছে দলৰ পৰা তেখেতলোকক আমাৰ দলৰ ফালৰ পৰা আমি স্বাগতম জনাইছো ধন্যবাদ জনাইছো এবং আমাৰ দল শক্তিশালী হ'ব নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰত শক্তি প্ৰদৰ্শনৰ লক্ষ্য কংগ্ৰেছৰ গহপুৰৰ ৰাজগড়ত কংগ্ৰেছৰ এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰণডংকা বজাইছে এবাৰ কংগ্ৰেছে গহপুৰৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো উজনি অসমৰ গহপুৰত এবাৰ ভেটি সবল কৰিছে কংগ্ৰেছে যি সময়ত কংগ্ৰেছত খহনীয়া হৈ আছে ব্যাপক খহনীয়া হৈছে কংগ্ৰেছৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতা বিজেপিলৈ গমন কৰিছে সেই সময়তে এইবাৰ কংগ্ৰেছত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে 2 শতাধিক লোকে একেদিনাই কংগ্ৰেছত যোগদান কৰাৰ দৃশ্যাংশ মুহূৰ্তত আহি পৰিছে মন্তব্য আছে পুনে মন্তব্য শুনাম মানে আমাৰ কিছুমান নতুন কৰ্মীও আহিছে নতুন দলো আহিছে আৰু বিজেপিৰ পৰা বহুত আহিছে বিশেষকৈ আজি আমাৰ ইয়াত যোৱা 10 বছৰে বিজেপিৰ লগত থকা সুমিত্ৰা পাটগিৰি মেডাম আহিছে তেখেত বৰ সমাজকৰ্মী বিজেপিৰ লগত থাকি তেখেতে বৰ হতাশা হ'ল কোনো ধৰণৰ কাম কৰিবলৈ নিদিয়ে সুবিধা নিদিয়ে তেখেতে আহিলে আৰু তেখেতৰ লগতে প্ৰায় 250 গৰাকী মহিলা পুৰুষ সকলো আহি আজি যোগদান কৰিছে আৰু আহিব বিচাৰিছিল কিন্তু আমাৰ ইয়াত যে শাসকীয় দলৰ এমএলএ আছে তেখেতৰ বিভিন্ন এজেন্ট সমূহে আমাৰ যোগদান কৰিবলৈ অহা নাৰীসকলক আন প্ৰলোভন দি বন্ধ কৰি দিলে ৰাস্তাও বন্ধ কৰি দিলে আমি শুনিছো তেওঁলোকক এতিয়াও অৰুণোদয়ৰ পত্ৰ দি আছে যেটো নিৰ্বাচনী সময় দিয়া উচিত নহয় তেনে ধৰণৰ বিচাৰ প্ৰলোভন দি আমাৰ বহুতো যোগদান কৰিবলৈ অহা কৰ্মীক ৰাখি দিলে নহলে আজি ইয়াত 500ৰো অধিক আমাৰ যোগদান হ'ল দল মানে আমাৰ কিছুমান নতুন কৰ্মীও আহিছে নতুন দলো আহিছে আৰু বিজেপিৰ পৰা বহুত আহিছে বিশেষকৈ আজি আমাৰ ইয়াত যোৱা 10 বছৰে